Sorry. I'm very sorry. এই সকলোবোৰৰ দায়ী ময়েই। কেতিয়াবা ময়ো তেনেকৈ নভবা নহয়। এই সকলোবোৰ তোমাৰ কাৰণে যেন হৈছে। প্ৰয়োজনতকৈ কাৰোবাক বেছি উপকাৰ কৰিবলৈ যোৱাটো কিন্তু ভুল। সেইবোৰ মই একো নাজানো। মুঠতে সেই গাদ্দাৰটো য'তে নাথাকক আজিৰ ভিতৰত নাপাত্তা কৰি দিম। হ'ব ছাৰ। এটা কথা মনত ৰাখিব, কোনো কাৰণতে যাতে সি ওলট পালট কৰিবৰ কাৰণে সাহস নকৰে। নকয়। তাৰ ৰিস্ক মই লৈছোঁ। সি কাৰো আগত একো কথাই নকয়। সি বৰ্তমান সময়ত মাত্ৰ জীয়াই থাকিব খোজে। আচলতে পৰিস্থিতি আৰু সংগই মানুহক বেয়া কৰে। বেয়াক ভাল কৰা মানুহ যিমান, ভাল পথলৈ আনিব খোজা মানুহ বহুত কম। কি হ'ল, একো খবৰ নাই যে? সকলো প্লেন মতে হৈ আছে নহয়? কি? নাই নাই, ৰাজক এৰি নিদিয়া পৰ্যন্ত সিহঁতক নিৰাপদ স্থানত ৰাখি থ। চাবি, সিহঁতে যাতে গম নাপায়। হ'ব, ঠিক আছে। সিহঁতক কোনো কথাই জানিব নিদিবি। ক'ত আছ, কি কথা, একো নকবি সিহঁতক। ৰাজ ভালে ভালে আহি পোৱাৰ পিছত সিহঁত দুটাক এৰি দিম। ঠিক আছে, কিবা প্ৰব্লেম হ'লে মোক ইমিডিয়েট জনাবি। মই দুবৰী। আজি কিছুদিনৰ আগতে নিজৰা পাৰত ঘটি যোৱা ধৰ্ষণ কাণ্ডত বলি হোৱা নয়না বৰুৱাৰ মই বায়েক। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক এটা কথা স্পষ্টকৈ জনাব বিচাৰিছোঁ, এই ধৰ্ষণ কাণ্ডত জড়িত বুলি যিজন ল'ৰা, ৰাজ নামৰ যিজন ল'ৰাক আমি সন্দেহ কৰি পেলাই এৰেষ্ট কৰা হৈছিলে, প্ৰকৃততে তেওঁৰ এই ঘটনাটোৰ লগত কোনো সম্পৰ্ক নাই আৰু তেওঁ নিৰ্দোষী বুলি মোৰ ভণ্টী নয়না বৰুৱাই ইতিমধ্যে বিবৃতি দিছে। এই সম্পৰ্কত আৰক্ষী বিষয়াই কি মতামত দিয়ে মই আপোনালোকৰ আগত স্পষ্ট কৰিব খুজিছোঁ। মই এছ আই সুজিত। এই ঘটনাটোৰ সৈতে আমি ৰাজক কিছু সন্দেহ কৰিছিলোঁ, কিন্তু গোটেই ঘটনাটো সূক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ পিছত জানিব পাৰিছোঁ যে ৰাজ এই ঘটনাটোৰ সৈতে কোনো কাৰণত জড়িত নহয়। আৰু এই কথাটো ভিক্টিম নয়না বৰুৱাই নিজে স্পষ্ট কৰিছে। আমি কোনো তথ্য নোহোৱাকৈ ৰাজক গ্ৰেপ্তাৰ কৰিছিলোঁ আৰু অতি সোনকালে সসন্মানেৰে ৰাজক আমি উলিয়াই দিম। সকলো ঠিকে আছে নহয়? ঠিকে আছে। এই হেৰি কৰা, তুমি ইমিডিয়েট চলি হ'লে ভিডিঅ'টো পঠাই দিয়া আৰু ক'বা বাহঁতক অতি সোনকালে যাতে উলিয়াই দিয়ে। হেল্ল', ৰাজক ইতিমধ্যে মুকলি কৰি দিয়া হৈছে। তেওঁলোকক আপুনি এৰি দিয়ক। হয় হয়, মই ইতিমধ্যে আপোনালৈ ভিডিঅ'টো চেণ্ড কৰিছোঁ, আপুনি চাই ল'ব পাৰে। ঠিক আছে। ৰাজ, তুমি ঠিকে আছা নহয়? আছোঁ। ছাৰ, ৰাজ ভালে ভালে আহি পালে। অ'কে ছাৰ, ঠিক আছে, দি আছোঁ।
প্লিজ ভগৱতে কৰিবা কাম ভগৱান প্লিজ কৰিব বৌ তোমাৰ দৰে ইমান ভাল বৌজনীক ভগৱানে বেয়াৰ দৃষ্টিৰে কেতিয়াও নাচায় আৰু সি ঘূৰি অহাৰ বাবে যে মই ইমান আগ্ৰহেৰে বাট চাই আছোঁ তাৰ বিয়াটো মোৰ ইমান এক্সাইটমেণ্ট হোৱা নাছিল হ'লেও কিবা এটা ভয় লাগি আছে খুৰা খুৰা পাৰ্থ খুৰা দাদা অৰ্থ মানে খুৰা পাৰ্থ খুৰা কিবা এটাতো কোৱা জিল ৰ'বা খুৰা কিবা এটা কোৱা দাদাৰ কি হ'ল দাদা খুৰা তুমি যে ইমান অভাৰ এক্টিং কৰিব পাৰা নহয় দেখিছ মোৰ এক্টিং কিমান নেচাৰেল সেইটো মই তহঁতৰ ৰিয়েকশ্যন চায়ে বুজি পাইছোঁ আদালতত দিব পৰা অসংখ্য ডেটা গোটাই লৈ সি গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ বাবেই সি দুবৰীৰ সহায় লৈছিল উহ ভগৱান সিহঁতে ইমান সাহস কেনেকৈ পালে মোৰ লগত গাদ্দাৰী কৰা পৰিণাম কি হ'ব পাৰে সিহঁতে বুজিয়ে পোৱা নাই বৰ বেয়াকৈ ফচিছে নেকি পাপা একো কৰিব নোৱাৰে সিহঁতে আৰে সিহঁতৰ হাতত আমাৰ এগেইনষ্টত কি এভিডেঞ্চ আছে এভিডেঞ্চ আছে কি সেই ছোৱালীজনীক দুৰ্বল বুলি ভাবি আমি ভুল কৰিলোঁ বৰ চতুৰ ছোৱালী তাই আৰে মোৰ মোবাইললৈ তাই ভিডিঅ' ফুটেজ পঠাইছে কিন্তু সেইটোতো ৰাজক নিৰ্দোষী বুলি দিয়া ষ্টেটমেণ্টৰ ভিডিঅ'হে অকল সেইটো ভিডিঅ'ই নহয় তাই মোক লগ কৰিবলৈ আহি যিবোৰ কথা পাতিছিল সকলো কথাৰ অডিঅ' আৰু ভিডিঅ' মোলৈ পঠাইছিল বেয়াকৈ ফচি গ'লোঁ আমি মানে পাপা চব মোক চিন্তা কৰিবলৈ দে এইবোৰ কিন্তু আপুনি ভাল কাম কৰা নাই মই কোন আপুনি চিনি পোৱা নাই কোন আপুনি ভালকে চিনি পাইছো এজন মুখা পিন্ধা সমাজসেৱক এতিয়া বলক থানালৈ হেৰি এটা ভাল খবৰ কি হ'ল এই ৰাজে অ। ৰাজ আৰু দেউতাকক হেনো গ্ৰেপ্তাৰ কৰিছে কি মেডিয়া তল ওপৰ আৰু কি কৈছে জানে আমাৰ সুজিতৰ নেতৃত্বত হেনো ডাঙৰ ৰেকেট আৰু চিণ্ডিকেট উৎখাত হৈছে বুলি কৈছে সঁচা খুব ভাল খবৰ অপৰাধীয়ে এনেকৈ শাস্তি পালে মানুহে অপৰাধ কৰাৰ আগতে 10 বাৰ চিন্তা কৰিব সঁচাকে কিন্তু এটা কথা সিহঁতচোন হাত দীঘল মানুহ সিহঁতে যদি আইনৰ সুৰুঙাৰে ওলাই আহি আমাক নহ'লে সুজিতহঁতক অপকাৰ কৰিলে কি হ'ব হেৰা সুজিত কামৰ মানুহ সি বহুত পৰিকল্পনা কৰিহে কামটো কৰিছে
আদালতত দিব পৰা অসংখ্য ডেটা গোটাই লৈ সি গ্ৰেপ্তাৰ কৰিছে আৰু তাৰ বাবেই সি দুবৰীৰ সহায় লৈছিল। উহ ভগৱান, অপৰাধীয়ে শাস্তি পালেই হ'ল আৰু। মইতো ৰাজক মাজতে এৰি দিওঁতে ভাবিছিলোঁ সি হাৰি গ'ল। হেৰা বৰশীৰে মাছ ধৰিবলৈ টোপ লগায়, মাছে খালে চিপডাল মৰাৰ আগতে ৰছীডাল অকণমান ঢিলাই দিয়েই। মই সেইবোৰ একো নাজানো। মুঠৰ ওপৰত মোৰ ছোৱালী দুজনীৰ একো অপায় অমংগল নহ'লেই হ'ল আৰু। মোলৈ ফোন কৰিবলৈ মন যোৱা নাছিল? মোৰ হাতত কোনো উপায় নাছিলে। মই উপায় থকাৰ কথা সোধা নাই, মন যোৱা নাছিল নেকি সুধিছোঁ। নে ভাবিছিলা ভালেই হ'ল, ওচৰত থাকি কাজিয়া কৰি থকাতকৈ আঁতৰি থকাই ভাল? ঠিকেই কৈছা। লগত থাকিলে কাজিয়া আৰু আঁতৰি থাকিলে সুখী? হ'ব পৰা হ'লেতো কথাই নাছিলে। কিন্তু ভাবিছোঁ আঁতৰি থাকিলে সময়ে বহুতখিনি কথাই শিকায়। কাজিয়াবোৰ অনবৰতে মিছ কৰিছিলোঁ। ভাবি আছিলোঁ তোমালোকে কি কৰি আছা, কি ভাবি আছা। ময়ো জানা তুমি কেনেকৈ আছা, কিবা খাবলৈ পাইছানে নাই, ক'ত বা আছা, সেইবোৰ ভাবি ভাবি ময়ো পাগল হৈ গৈছিলোঁ। এতিয়া কেৱল দোষীয়ে উপযুক্ত শাস্তি পালেই হ'ল। হয় হয়। অঁ, পিছে খুৰী আৰু দুবৰী ক'ত? মোৰ মনত আৰু এটা কথাই বৰকৈ উখল মাখল লগাই আছে। কি কথা? মই জীৱনত কি পোৱা নাই সেইবোৰ ভাবি নিজৰ মগজুটো আৰু সময় নষ্ট কৰাতকৈ মোৰ হাতত কি আছে তাক উপলব্ধি কৰাটোহে বেছি দৰকাৰী। আনক সমালোচনা কৰি নিজৰ জীৱনটো পাৰ কৰাতকৈ আনৰ কিছুমান ভাল গুণক শ্ৰদ্ধা কৰি নিজক প্ৰয়োজন হ'লে পৰিৱৰ্তন কৰাটো বেছি ভাল। কোনে মোৰ ঘৰখনত আশাৰে ৰৈ আছে তেওঁক মই সুখী কৰাটোহে বেছি দৰকাৰ। এক মিনিট, এটা কথা কোৱাচোন, ক্ৰিমিনেল কেইটাই তোমাক ফিলচফিৰ জ্ঞান দিবৰ কাৰণে কিডনেপ কৰিছিলে নে? হা, সাপে মুঠ সলোৱা দি সলাইছা যে? যুঁজাৰুটো হৈ গৈছিলা, ৰোমেণ্টিক হৈ ঘূৰি আহিছা। মই বিচাৰোঁ তুমি সুখী হোৱাটো। আৰু মইতো এতিয়া বহুত সুখী। আই লাভ ইউ। লাভ ইউ টু। আহা আপোনালোক ভালে আছে নহয়? অঁ আছোঁ। বহাচোন। খবৰ এটা পাইছানে নাই? কি খবৰৰ কথা কৈছে বা? অপৰাধীকেইটা ইতিমধ্যে পুলিচৰ হাতত ধৰা পৰিল নহয়। হয় হয়, মই গম পাইছোঁ। আমিও এইমাত্ৰহে খবৰটো পাইছোঁ। কথাটো শুনি মোৰো খুব ভাল লাগিছে। দুবৰীহঁতে যি পদক্ষেপ লৈছে তাত তেওঁলোক সফল হ'ল। এতিয়া কেৱল দোষীয়ে উপযুক্ত শাস্তি পালেই হ'ল। হয় হয়। অঁ, পিছে খুৰী আৰু দুবৰী ক'ত? দুবৰীচোন এতিয়াও ঘৰ নেপালেহি অ'। মোৰ যে তাইক লৈ চিন্তাই হয় জাননে। ইমান যে ডাঙৰ ডাঙৰ কামবোৰ কৰিবলৈ ক'ত সাহস পায় বাৰু তাই? কম ডাঙৰ পদক্ষেপ লৈছেনে তাই এইটো? মোৰ যে সিহঁতৰ ওচৰত তাই ধৰা পৰি যায় বুলি ভয়ে লাগিছে। অলপ আগতে পুলিচে সিহঁতক ধৰিলে বুলি শুনিহে শান্তি পালোঁ, বুজিছনে? বহুত দিন অপেক্ষা কৰিলোঁ। এতিয়া বিচাৰোঁ দোষীয়ে উপযুক্ত শাস্তি পাওক, সিহঁতে সিহঁতৰ পাপৰ ফল সোনকালে পাওক। দুপৰীজনীৰো মনটো এতিয়াহে শান্তি হ'ব, বুজিছনে? কমখন কষ্ট কৰিলেনে বেচেৰীজনীয়ে। অঁ, কোন আহিল জানো? তই চাহত লাগচোন,
মই চাই আহোঁগৈ। সৰু সৰু আশাবোৰ মনতে শুকাই জীৱনৰ ৰংবোৰ নিবৰুৱাই ব্যথা হৈ কাত অভিমানে হেৰাব সপোন অকাৰণে খেয়ালি কোৰ ফাগুন নাহিবি উন্দোলাই ঢাকিব ধূলিৰ ধুমুহাই বাৱলীয়া দুবৰি La la